নমস্কাৰ, মই যে আপোনালোকৰ ভাৱে লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। আজি হৈছে 14 তাৰিখ। দিয়া হৈছে অৰুণোদয় আঁচনিৰ ধন। কোনে কোনে পোৱা নাই অৰুণোদয় আঁচনিৰ ধন, সেই সন্দৰ্ভত আজি লৈছোঁ আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি আপোনালোকৰ একাউণ্টত এতিয়াও সোমোৱা নাই আঁচনিৰ ধন, তেনেহ'লে কেতিয়া সোমাব? আজি আপোনালোকে এই ভিডিঅ'টো চালে বুজিব পাৰিব। যিহেতু প্ৰতি মাহৰ 10 তাৰিখে দিয়া হয় অৰুণোদয় আঁচনিৰ ধন, কিন্তু এইটো মাহৰ দিয়া হৈছে 14 তাৰিখে। হয়, আপোনালোকে ঠিকেই শুনিছে, এইটো মাহৰ 14 তাৰিখে দিয়া হৈছে অৰুণোদয় আঁচনিৰ ধন। আপোনালোকে 10 তাৰিখে পোৱা নাই, কিয়নো 14 তাৰিখে দিয়া হৈছে, সেইকাৰণে আপোনালোকে পোৱা নাই। কাৰণটো হৈছে 14 তাৰিখে দিয়াৰ কাৰণটো হৈছে বহু মহিলাই নতুনকৈ আবেদন কৰিছিল অৰুণোদয় 3.0। হয়, আপোনালোকে ঠিকেই শুনিছে, অৰুণোদয় 3.0ত বহু মহিলাসকলে আবেদন কৰিছিল। সেইসকলৰ একেলগে আজি আৰু আগতে পোৱা মহিলাসকলৰ মিলাই আজি মুকলি কৰিছে অৰুণোদয় আঁচনিৰ ধন 14 তাৰিখ। যদি আপোনালোকৰ একাউণ্টত এতিয়াও সোমোৱা নাই, তেনেহ'লে আজিৰ পৰা কালিৰ ভিতৰত পাই যাব আঁচনিৰ ধন। মই আপোনালোকক আকৌ কৈছোঁ, আজিৰ পৰা কালিৰ ভিতৰত পাই যাব আঁচনিৰ ধন। কালি আপোনালোকে এবাৰ বেংকটো চেক কৰিব। বেংকটো চেক কৰাৰ পাছত আপোনালোকৰ আঁচনিৰ ধন সোমাইছে নাই আপোনালোকে গম পাই যাব। কিছুমান বেংকত 24 ঘণ্টা লাগে আঁচনিৰ ধন সোমোৱাবলৈ। হয়, আপোনালোকক আকৌ কৈছোঁ, কিছুমান বেংকত 24 ঘণ্টা লাগে আঁচনিৰ ধন সোমাবলৈ। সেইবাবে মই আপোনালোকক কৈ দিছোঁ, আজি দিয়া হৈছে 10 বজাত আঁচনিৰ ধন। কালিৰ ভিতৰত আপোনালোকৰ একাউণ্টত আহি যাব, চিন্তা কৰিব নালাগে। মোৰ হাতত ভিডিঅ' আছে, ভিডিঅ' আপোনালোকক শুনাম। ভিডিঅ'ত কি কৈছে সেইটো ভিডিঅ'টো চালে আপোনালোকে বুজিব পাৰিব। শেষত কৈ দিছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে, কালিৰ ভিতৰত আপোনালোকৰ একাউণ্টত সোমাই যাব। যদি সোমোৱা নাই, কমেণ্ট কৰি আপোনালোকে জনাই দিব। অৰুণোদয় 3.0 মহোদয়, অৰুণোদয় আঁচনি এখন আঁচনিয়ে নহয়, মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ দিশত ই এক গণ আন্দোলন, যি অৰ্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে। বিভিন্ন লাভালাভক একত্ৰিত কৰি এই আঁচনিৰ অধীনত মাহিলী 1250 টকাকৈ আগবঢ়া নগদ ধনে অসংখ্য পৰিয়ালক স্বাস্থ্য, পৰিপুষ্টি আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিজস্ব অধিকাৰৰ অনুসৰি ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে। আৰু ইয়াৰ ফলত এই পৰিয়ালসমূহে অধিক সুৰক্ষিত অনুভৱ কৰাৰ লগতে নতুন আত্মবিশ্বাসেৰে উদ্বুদ্ধ হ'বলৈ সক্ষম হৈছে। তৃণমূল পৰ্যায়ৰ উপান্ত শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৰ্তমানৰ ভাৰতৰ বহু ৰাজ্যই এই অৰুণোদয় আঁচনিখনক আৰ্হি হিচাপে গ্ৰহণ কৰিছে। প্ৰকৃতাৰ্থত এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটপতীয়াৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ